সহায় সহযোগিতা কৰি আছে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। গাঁও প্ৰধানসকল আছে, LRA সকল আছে, আমাৰ আজি ইয়াতে CRCC সকলক মাতিছে নহয়, তেখেতসকলো আছে। ইতিমধ্যে আমাৰ চাৰ্কল অফিচাৰ ডাঙৰীয়ানী আৰু আমাৰ DDM-ৰ বিষয়া ফিল্ড অফিচাৰ দত্তই আপোনালোকক কি কৰিব লাগে গোটেই কথাখিনি বুজালে। কথাটো এনেকুৱা, এই কথাটো এই বাৰ্তাটো ৰাইজক আপোনালোকে এনেধৰণেও দিব, যিহেতু এতিয়া বানপানীত বহু মানুহৰ ঘৰত বোকা সোমালে, পানীটো সোমোৱালে, বিভিন্ন ধৰণৰ আচবাব নষ্ট হ'ল, কাৰোবাৰ খুঁটাটো ভাগিলে, কাৰোবাৰ বেৰখন এৰিছে। এতিয়া বৰষুণ নাই, পানী লাহে লাহে কমিছে, এতিয়া মানুহৰ সেই ঘৰবোৰ ওলাইছে এতিয়া লাহেকে। এতিয়া মানুহবিলাকতো যাব লাগিব, মানুহবিলাক ঘৰত গৈ থাকিবগৈ লাগিব। গাঁওখনত এটা বা দুটা ঘৰ হ'লেতো কাষৰ ঘৰৰ মানুহে এইপিনে সহায় কৰি দিব। এতিয়া গোটেই গাঁওখনে একে অৱস্থা, এতিয়া কোনে কাক সহায় কৰিব? এতিয়া সেই অৱস্থাটো নাই। সেইকাৰণে এই মুহূৰ্তত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনুভৱ কৰিছে যে ইমিডিয়েটলি এটা ঘৰখনত সোমাই অকণমান ঠান থিত লগাব পাৰে, কাৰণ বহুতৰো পইচাও নষ্ট হৈ গৈছে, বিভিন্ন সমস্যা হৈছে। গতিকে ইমিডিয়েটলি ঘৰখনত সোমাব পৰা পৰিৱেশটো নিৰ্মাণ কৰিবৰ কাৰণে, ধৰি লওক চিলখিনি আঁতৰাবৰ কাৰণে দুজন মানুহ দৰকাৰ হ'ল, তেওঁলোককে হাজিৰাটো দিবৰ কাৰণে, বাচন বৰ্তনকেইটা উঠি গ'ল সেইকেইটাকে কিনি আনিবৰ কাৰণে, তুলিখন নষ্ট হৈ গ'ল সেইখনকে ল'বৰ কাৰণে, এই সৰুকে আৰম্ভণি যাত্ৰাটো আৰম্ভ কৰিবৰ কাৰণে 15,000কে টকা আমাৰ চৰাইদেউ আৰু শিৱসাগৰ জিলাত এটা এটা পৰিয়ালক আমি দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কিমানটা পৰিয়াল? 2খন জিলাত 1 লাখটা পৰিয়াল। এতিয়া এই 1 লাখ পৰিয়ালটোক আমি কেনেকৈ চিনাক্ত কৰিম? কাৰণ গোটেই শিৱসাগৰ জিলা বা চৰাইদেউ গোটেই জিলাখনতো বানপানী হোৱা নাই, গতিকে কিছুমান অঞ্চলত হৈছে। এতিয়া কোনখন অঞ্চলত, কোনকেইটা অঞ্চলত, কোনকেইখন গাঁৱত পানী হৈছে, তাৰ কাৰণে আমি থ্ৰু ছেটেলাইট আৰু আমাৰ যিখিনি তথ্য এইকেইদিন আমি সংগ্ৰহ কৰিছোঁ, তাৰ কাৰণে কিছুমান গাঁও চিনাক্ত কৰা হৈছে। খুব চিভিয়াৰলি ডেমেজ কিছুমান গাঁও আছে, আৰু মডাৰেটলি নিয়মীয়াভাৱে পানী সোমাইছে ওলাইছে। কিন্তু চন্তক বিহুবৰটো একদম চিভিয়াৰলি ৱাছ আউট হৈছে, বা নাজিৰা অঞ্চলত তেনেকুৱা ধৰণৰ হৈছে, বা আমাৰ বেতবাৰী, দগাঁও, ভৰাধৰা ইত্যাদি এনেকুৱা ধৰণৰ এইবিলাকত চিভিয়াৰলি হৈছে। গতিকে তেনেকুৱা চিভিয়াৰলি ডেমেজ আৰু মডাৰেটলি ডেমেজ এখন আমাৰ লিষ্ট আছে না? সেই লিষ্টখন আপোনালোকক ইয়াতে চাৰ্কল অফিচাৰে শ্বেয়াৰ কৰি দিব। তাতে দেখিব ৰঙা কালাৰ যিখিনি আছে সেইখিনি হ'ল চিভিয়াৰলি, তাৰপিছত আৰু কি কালাৰ? গ্ৰীণ কালাৰ সেইখিনি মডাৰেটলি, হোৱাইট কালাৰ গতিকে চিভিয়াৰলি, মডাৰেটলি। এতিয়া আমি কি তথ্য সংগ্ৰহ কৰিম? একদম চিম্পুল, কাৰণ এই মুহূৰ্তত বহুত বেছি তথ্য সংগ্ৰহ কৰি থকাটো উচিত নহয়। গতিকে আমি নাম ল'লোঁ, দেউতাকৰ নাম ল'লোঁ, জেণ্ডাৰটো ল'লোঁ, মোবাইল নম্বৰটো ল'লোঁ, চাৰ্কুলটোতো এইটো শিৱসাগৰ চাৰ্কুল হয়, চবৰ কাৰণে চাৰ্কুল, ভিলেজ লিখিলে, LICটো শিৱসাগৰে হয়, পিনক'ডটো লিখি দিলে, বেংকৰ নামটো লিখিলে, বেংক একাউণ্ট নাম্বাৰ, IFSC কোড লিখিলে, আৰু আপোনালোকে এই যে চিভিয়াৰলি যিখন গাঁৱলৈ যাব, সেই চিভিয়াৰলি গাঁওখন চিভিয়াৰলি হৈছে ইয়াত আমি কৰিছোঁ, কিন্তু তাতো 10টা ঘৰ আছে, সেই ঘৰকেইটাত পানী নোসোমাবও পাৰে। বুজি পাইছেনে? ৰঙা যি পিক থকা গাঁও, সেই গাঁওখনত কোনোবা এটা চকুত অকণমান হাইলেণ্ড এটা থাকিব পাৰে নহয়, তাত জাষ্ট পানী সোমালে আৰু ওলালে। গতিকে ৰিমাৰ্কছত তাতে আমি লিখিব পাৰোঁ ইয়াতে মডাৰেটলি। চিভিয়াৰলি গাঁৱত তেনেকুৱা কিছুমান মানুহ জাষ্ট পানী সোমাইছে ওলাইছে, একো নষ্ট হোৱা নাই। আপোনালোকে যেতিয়া চাবলৈ যাব দেখিব, তেতিয়া মাৰ্কছত লিখি থৈ আহিলে যে এইটো মডাৰেটলি সোমাইছে বা পাৰ্চিয়েলি সোমাইছে চিভিয়াৰলি গাঁৱত। এনেকৈ খুব কম সময়ৰ ভিতৰত আমাৰ হাতত আজি 29, 30 এই 2টা দিন আছে। ইতিমধ্যে নাজিৰা সমষ্টিত মোটামুটি যোৱাকালি মিটিঙৰ পৰা এতিয়ালৈকে কাম কৰি মোটামুটি ডাটা কালেকশ্যন হৈ গ'ল। প্ৰায় 14,000মান গাঁও তেনেকৈ ওলাইছে। এই মাত্ৰ মই কথা পাতিলোঁ, আপোনালোকে
বহি থাকোঁতে। গতিকে মই ভাবোঁ যে এই কামটো খুব ভালকৈ আপোনালোকে কৰক, তাতে ইমিডিয়েটলি মানুহখিনি আমি হাতত তুলি দিওঁ। আপোনালোকে যাওঁতে এই খবৰটো ৰাইজক দিব যে এইটো জাষ্ট আমি হাতত এটা টোকেন মানি দিছোঁ। ইয়াৰ পিছত আচল ৰিহেবিলিটেশ্যনটো পিছতহে হ'ব, কাৰণ পানী কমিব লাগিব। কাৰ ঘৰত কিমান ক্ষয় ক্ষতি হৈছে আমি নাজানো, গৰু কাৰ কিমান মৰিছে। চব মানুহ যেতিয়া মুভমেণ্টটো আৰম্ভ হ'ব, সেই গোটেই কামখিনি কৰিবৰ কাৰণে আমাৰ হাতত 1-1.5-2 মাহ সময় আমাক লাগিব। গতিকে তেতিয়া আমি ৰিহেবিলিটেশ্যনটো কৰিব পাৰিম। এতিয়া ইমিডিয়েট কামটো হ'ল এইটো, যিখিনি কথা আপোনালোকক কোৱা হ'ল। মই ভাবোঁ আপোনালোক খুব আন্তৰিকতাৰে কামখিনি কৰিব। এইটো মুহূৰ্ততটো আন্তৰিকতাৰ বাহিৰে বেলেগ একো কথা নাই, নে কি কয়? গাঁওবুঢ়াসকলে কৰিয়ে আছে, তেওঁলোকে জানে কথাখিনি, LRA-সকলে কৰিয়ে আছে। আজি নতুনকৈ আমি শিক্ষক সমাজকো অনুৰোধ জনাইছোঁ। গতিকে আপোনালোকে যিহেতু CRCC দায়িত্বত আছে, গতিকে আপোনালোকে আপোনালোকৰ অধীনত থকা যিসকল সন্মানীয় শিক্ষক আছে তেওঁলোকক গোটেই বস্তুটো, আৰু মই ভাবোঁ এইটো এদিনতে হৈ যোৱা কাম যদি ভালকৈ কৰিব পাৰে। না না, আপোনাৰতো গাঁওখনতো 4টা টিম ডাঙৰ কৰি দিছে নাই? চবতে যাব লাগিব বুলি কথা নাই। আপোনাৰ লগতো 5জন শিক্ষক দিছে নহয়, তাত ৱাৰ্ড মেম্বাৰ এজন দিছে নহয়। সেই এৰিয়াটো কভাৰ কৰি পিনি আপোনালোকে পটককৈ মিটিংখন কৰি তেওঁলোকক সেই এৰিয়াটো যাবলৈ কৈ দিয়ক। আপোনাৰ অধীনত 3খন লাট গাঁও আছে ৰাজহ গাঁও, হয় নাই? গতিকে 3খন গাঁৱতে আমাৰ 3টা টিম বনাই দিছোঁ, বনাইছোঁ। গতিকে আপুনি প্ৰত্যেকটো টিমত যাব নোৱাৰে, গতিকে সেই টিমটোৱে কৰিব। CRCসকলে বুজি পাইছে নহয়? আপোনালোকে শিক্ষকসকলক ক'ব যে গাঁও প্ৰধানজনে আপোনালোকক জাষ্ট গাইড কৰিব, যাৰ 3খন গাঁও আছে। তেওঁ এটা টিমৰ লগত যাব, বাকী 2টা টিম আমিয়ে কৰিলোঁ, কি কথা আছে? গাঁওখন কৰিবলৈ একো প্ৰব্লেম নাই নহয়। আপোনালোকে বুজাই দিলে হ'ল। গাঁওবুঢ়াসকলে হাত দাঙকচোন একবাৰ। আপোনালোকে বুজি পাইছে নহয়? যাৰ 2খন-3খন গাঁও আছে, আপোনালোকৰ যিটো টিম এছাইন কৰি দিছে সেই টিমটো বুজাই দিব। আৰু আমাৰ বেয়া নাপায় যদি একবাৰ আমাৰ CRCসকলে হাত দাঙি দিছে, গাঁও প্ৰধানসকলে সকলো আহিছে ন? গতিকে আপোনালোকে আপোনালোকৰ টিমকেইজনক তেনেকৈ বুজাই দিব। লাগিলে এটা VC এটা তুমি মাৰি ল'বা, পটককৈ সোমাই লৈ এইখিনিকে কৰি মই ভাবোঁ এই কামটো কৰিবৰ কাৰণে CRCB কৰিলে এদিনৰ ভিতৰত ওলাই যায়। ঠিক আছে, এদিন নহয়, কাইলৈৰ ভিতৰত 100% কৰিব লাগিব দেই। গতিকে আমি 31 তাৰিখলৈ ৰৈ নাথাকোঁ। 31 তাৰিখে যদি আমি কিবা কৰিব লগা আছে, এটা দিন আমি হাতত থ'ম। 1 তাৰিখে যাতে মানুহখিনিয়ে পইচাখিনি পায়। হ'ব, থেংক ইউ।